নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় আজিৰ এই অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই অনুষ্ঠানটিত আমি এটি বিষয় আলোচনা কৰিবলৈ লৈছো বিষয়টি অতিকৈ গুৰুত্বপূৰ্ণ সচেতনতাৰ অভাৱ কিন্তু বিষয়টি অতিকৈ জটিল আৰু গুৰুত্বপূৰ্ণ বিষয়টি হৈছে শিশুৰ জন্মগত উৰুসন্ধিৰ বিসংগতি আৰু এই সম্পৰ্কে আমি আজি আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅলৈ আমন্ত্ৰণ কৰি আনিছো অসম চিকিৎসা মহাবিদ্যালয়ৰ অস্থিৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ বিপুল বৰঠাকুৰদেৱক ডাক্তৰ নমস্কাৰ আমাৰ এই অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছো হয় হয় আজি আমি ইতিমধ্যে কৈছোৱেই এটি গুৰুত্বপূৰ্ণ বিষয় যিটো বিষয় সচেতনতাৰ অভাৱ কিন্তু বিষয়টি অতিকৈ গুৰুত্বপূৰ্ণ হয় আৰু আলোচনাৰ প্ৰয়োজন আছে আৰু বিষয়টি হৈছে শিশুৰ উৰুসন্ধিৰ বিসংগতি হয় এতিয়া বিষয়টিৰ মাজলৈ আমি সোমাই যাম বিভিন্ন ধৰণৰ কথা পাতিম আপোনাৰ পৰা জানিম কিন্তু আৰম্ভণিতে মই আপোনাক সুধি ল'বলৈ বিচাৰিছো যে এই উৰুসন্ধি মানেনো কি ঠিকে কৈছে আপুনি কথাটো আজি যিটো আৰম্ভণিতে ক'লে হয় যে উৰুসন্ধি বিসংগতি আৰু এটা এটা গুৰুত্বপূৰ্ণ বিষয় হয় উৰুসন্ধি মানে আমি হিপ জইণ্ট বুলি কওঁ অসমীয়াত আমি উৰুসন্ধি বুলি কওঁ উৰুসন্ধিটো হ'ল এইটো যে আমাৰ এই জইণ্টটো যিটো দেখিছে আমি যিটো কাৰণে বহিব পাৰিছো খেলিব পাৰিছো দৌৰিব পাৰিছো বা আমি ক্ৰছ লেগ বহিব পাৰিছো ই সকলোবিলাক সম্ভৱ হৈছে এই জইণ্টটোৰ কাৰণে হয় এই জইণ্টটো যিটো গঠন তাৰ মাজত আমি এইটো ফিমাৰ বনৰ এইটো হেড বুলি কওঁ হয় আৰু এইটো হিপ বনৰ এটা সকেট বা কাপ বুলি কওঁ এচিডাবলাম এইটো এটা কাপ বুলি ধৰক হয় কাপ এটা আৰু এইটো এটা বল হে বলৰ মাজত কাপটো ঘূৰি থাকে বলৰ মাজত ঘূৰি থাকে এতিয়া এইটো বলৰ মাজত ঘূৰি থকাৰ কাৰণে আমি ভৰিটো এনেকৈ নিব পাৰিছোঁ এনেকৈ নিব পাৰিছোঁ কেতিয়াবা এনেকৈ নিব পাৰিছোঁ এনেকৈ নিব পাৰিছোঁ এই গোটেইবিলাক সম্ভৱ হৈছে আমাৰ উৰুসন্ধিটোৰ কাৰণে আৰু এই উৰুসন্ধিটো যিটো আছে তাৰ চৌকাষে কিছুমান মাংসপেশীয়ে হওক বা লিগামেণ্টে হওক তেওঁলোকৰ আবৃত্ত কৰি ৰাখে এই জইণ্টটোত আমি এইটোকে দেখাব বিচাৰিছোঁ যে আমি যিটো ইয়াত দেখুৱাইছিলোঁ সেই একেটা বস্তুৱে হয় তাতে এইটো হ'ল হেডৰ পাৰ্টটো হয় এইটো হ'ল কাপৰ পাৰ্টটো হয় এচিডাবুলাম এইটো হেড অফ দি ফিমাৰ আৰু এইটো হ'ল জইণ্টটো ইয়াৰ চাৰিওফালে কিছুমান কেপচুল থাকে যি তাক স্থিৰ ৰাখে স্থিৰ কৰি এতিয়া এইটোক আমি সন্ধি আৱৰণ বুলি ক'ব পাৰোঁ মানে আৱৰণ সন্ধি মানে জইণ্ট অসমীয়াত আমি সন্ধি ক'লোঁ ইংৰাজীত জইণ্ট ক'লোঁ সন্ধি এতিয়া সন্ধিটোৰ চাৰিওপাশে কিছুমান আৱৰণ থাকে আমি আমাৰ ভাষাত কেপচুল কওঁ ইয়াতে যেনিবা আমি সন্ধি আৱৰণ বুলি ক'ব পাৰোঁ আৰু কিছুমান লিগামেণ্ট থাকে লিগামেণ্টবিলাক কি যে সি ধৰি ৰাখে যাতে আমি দৌৰি লওঁ বা খোজকাঢ়িলোঁ বা কিবা জঁপিয়ালোঁ যে জইণ্টটো নিজৰ স্থানৰ পৰা স্থানাচ্যুত নহয় তাৰ কাৰণে এই লিগামেণ্টবিলাকে ধৰি ৰাখে গতিকে তাহাঁতৰ কামটো হ'ল সেইটো কিন্তু মূলগত কথাটো আজি যিটো বিষয়ে আলোচনা কৰিব লাগিছোঁ তাৰ প্ৰধান কথাটো হ'ল যে কেতিয়াবা এই সন্ধিটোৰ কিছুমান বিসংগতি লৈ ল'ৰা ছোৱালীবিলাক জন্ম লাভ কৰিব পাৰে আপুনি যিটো ক'লে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় হয় আৰু এটা মাইনাছ পইণ্ট ইয়াত এটা কথা হ'ল যে এইটো অদৃশ্যমান মানে পটকে ধৰিব নোৱাৰে সেইটো বাহ্যিক নহয় আভ্যন্তৰীণ বিষয় যিহেতু একদম সত্য কথা সেইকাৰণে পটকে ধৰিব নোৱাৰে আৰু সোনকালে যিহেতু ধৰা নপৰে কেতিয়াবা চিকিৎসা পদ্ধতিও পলম হয় ছাৰ এই উৰুসন্ধিটো কি লগ লাগি উৰুসন্ধিটো হয় মই ইতিমধ্যে কৈছিলোঁ কৈছোঁ যে এইটো বলটো এইটো হ'ল ফিমাৰ বনৰ বলটো হেড অফ দি ফিমাৰ আৰু এইটো হ'ল এচিডাবুলাম আমি এটা কাপৰ মাজত এটা বল থকা নিচিনা বেছিকেলি সেইটো হয়তো কাপৰ মাজত এটা কাপ আছে তাৰ মাজত বল এটা আছে আৰু বলটো ঘূৰি আছে সেইটো উৰুসন্ধি আৰু এই বলটো আমি যিটো পাইছোঁ সেইটো ফিমাৰৰ পৰা পাইছোঁ এইটো ফিমাৰ বোন বুলি কয় আৰু এইটো বলটো আৰু এইটো কাপটো আমি হিপ বনৰ পাৰ্ট হিচাপে পাইছোঁ গতিকে কাপ এটাৰ মাজত বল এটা ফুৰি থকা নিচিনা গতিকে এইটো হ'ল বেছিকেলি উৰুসন্ধি এতিয়া আমি যিটো বিষয় আপুনি আলোচনা কৰিব লৈছে সেইটোত কি হয় ইয়াত কিছুমান ডিফেক্ট আহে বিসংগতি আহে আৰু বিসংগতিটো এইটো যে সেইটো জন্মৰ লগতে আহে কিন্তু এটা কথা যে ঠিক ইহঁতক বহু সময় ধৰা নপৰে পটকে ধৰা নপৰে আৰু কেতিয়াবা দেখা যায় কিছুমান ল'ৰা ছোৱালী ডাঙৰ হয়
বেকাবিকে খোজ কাঢ়ে মানে ঢলং পলং কৰে মানে এটা ভৰি চুটি এটা ভৰি দীঘল গতিকে সি খোজ কাঢ়োতে এতিয়া কেতিয়াবা এই বস্তুটো ধৰা পৰোঁতে বহুত দিন লাগে তাৰমানে যেতিয়া শিশুটো ডাঙৰ হৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰে তাৰ পিছতহে মাক বাপেকে গম পালে যে এই বস্তুটো অকণমান কিবা এটা গণ্ডগোল আছে এইটোকে মই সুধিবলৈ লৈছিলোঁ নৱজাত শিশু এটিৰ মাক দেউতাকে কেতিয়া গম পাব যে এই বিসংগতিটো হৈ পেলাই শিশুটি জন্ম হৈছে বুলি কিদৰে গম কিবা লক্ষণ আছে নেকি লক্ষণ আছে কৈছোঁ এইটো বিষয়ে কমেই এটা ঠিক কথা যে কিছুমান বিসংগতি জন্মৰ লগত আহে আৰু কিছুমান দৃশ্যমান কিছুমান অদৃশ্যমান যেহেতু এইটো বাহ্যিক নহয় এতিয়া মই কেতিয়াবা কৈছোঁ যে কেতিয়াবা আঙুলি এটা চুটি কেতিয়াবা দীঘল নাই সেইটো দেখি পালে ভৰিটো বেকাবেকি আছে দেখা পালে ইয়াৰ কথাটো তেনেকুৱা নহ'ল ইয়াত কিন্তু কিছুমান লক্ষণ আছে যিকেইটা লক্ষণ মাক বাপেকে কেতিয়াবা নিজেও ধৰা পৰে এক নম্বৰ কথা আৰু এটা কথা ঠিক যে বহুতবিলাক ল'ৰা ছোৱালীক আজিকালি জন্মটো হয় মেডিকেল কলেজ নাইবা কোনোবা হস্পিটেল হয় আৰু অধিকাংশ শিশুৰ ক্ষেত্ৰত শিশুৰ জন্মৰ সময়ত এজন শিশু ৰোগ বিশেষজ্ঞ থাকে সেইকাৰণে আজিকালি অকণমান সোনকালে আমি বস্তুবিলাক পাওঁ গম পাই কাৰণ এই শিশু ৰোগ বিশেষজ্ঞজন থকাৰ কাৰণে এটা উপকাৰ হৈছে যে তেওঁ কিবা ডিফেক্ট থাকিলে আৰ্লি ডিটেকশ্যন কৰে মাক বাপেকে ধৰা পেলাবলৈ অলপ সময় লাগে কিন্তু শিশু ৰোগ বিশেষজ্ঞজন থকাৰ কাৰণে এটা উপকাৰ হৈছে এতিয়া আপুনি যিটো কথা ক'লে যে লক্ষণ বা কিবা আছে নেকি ধৰা পৰে তাৰে এটা ছবি সহায়ত আমি এইটো বিশ্লেষণ কৰিবলৈ প্ৰচেষ্টা কৰিম ইয়াত সৰু কেইটামান কথা আছে এটা কথা দেখিবলৈ পোৱা যায় যে এইটো এজন শিশু বহি আছে এইটো সোঁফালৰ আঁঠুটো আৰু ভৰিটো এইটো হ'ল বাওঁফালৰ আঁঠুটো আৰু ভৰিটো আমি দুটা ভৰি যদি সমানে ভাঁজ কৰি দিওঁ কেতিয়াবা যদি ভালকৈ লক্ষণ কৰি দেখোঁ যে এটা আঁঠুটো ওপৰত থাকিল এটা আঁঠু তলত থাকিব এক নম্বৰ কথা সমানত নাথাকে দুইটা ভৰিটো চুটি দীঘলটো কেতিয়াবা ধৰা পৰিব পাৰে মাকে যদি চিধা কৰি দিয়ে দেখিব যে এটা ভৰি অকণমান চুটি এটা ভৰি দীঘল কিন্তু যদি আমি ভৰিটো এনেকৈ ভাঙি দিওঁ আৰু অকণমান লক্ষ্য কৰোঁ তেতিয়া দেখিবলৈ পাম যে এটা আঁঠু অকণমান ওপৰত আছে এটা আঁঠু অকণমান তলত আছে এইটো অকণমান এক দুই নম্বৰ কথাটো যদি আমি আৰু এটা অধ্যয়ন কৰোঁ এই ঠাই বুলি কওঁ যিটো আমি উৰুৰ ভিতৰৰ ফালে যদি এই ক্ৰিজবিলাক দেখিছেনে এটা দুটা এতিয়া যিটো ভৰিটো ভাল থাকে তাত এনেকুৱা ধৰণৰ ক্ৰিজবিলাকো আমি ক্ৰিজ বুলিয়ে ক'লোঁ যেনে ক্ৰিজে সোঁফালে যিবিলাকত ডিফেক্ট থাকে তেতিয়া ক্ৰিজৰ সংখ্যাটো বেছি থাকে এইটো অকণমান কথাটো মন কৰিবলগীয়া কেতিয়াবা ভৰিটো যেতিয়া মেলি দিয়ক মাক বাপেকে যেতিয়া ভৰিটো মালিচ চালিচ কৰে কিবা কৰে যদি মাক বাপেকজনে অকণমান ভালকৈ লক্ষ্য কৰে দেখিব যে এই শিশুটোৰ যিটো ফালে নৰ্মেল আছে তাৰ এই ভাঁজবিলাক এটা কিন্তু যিফালে নিৰ্মেল আছে ভাঁজবিলাক দুটা বা অত্যধিক থাকিব পাৰে অতি প্ৰয়োজনীয় কথাটো এইটো মাইনত কিন্তু এইটো লক্ষণ কৰিব পাৰে এইটো মাক বাপেকে যদি চাঙে যে ভৰিটো যদি ক্ৰিজটো অকণমান বেছিকৈ আছে তাৰমানে এইফালে গণ্ডগোল আছে আৰু যিফালে ক্ৰিজটো কম আছে সেইটো ঠিক আছে আৰু যদি ভৰিটো ভাঙি দিয়ে তেতিয়া দেখিব যে আঁঠুটো এটা ওপৰ এটা তলত আৰু এটা কথা যদি ভৰিটো মেলি দিয়া হয় মেলিলে কেতিয়াবা ভৰিটোৰ মাজত পাৰ্থক্যটো ধৰা পৰে কেতিয়া এটা ভৰি হয়তো চুটি এটা ভৰি দীঘল কিন্তু এটা কথা ঠিক যে এই বস্তুটো আমি তেতিয়া পাওঁ যেতিয়া ভৰিটো মানে জইনটো ওলাই আহিব পিছৰ ফাললৈ এইবিলাকো আমি এক্সাৰচাইজ কৰি চাওঁ সেইবিলাক বাৰু আমাৰ চিকিৎসা প্ৰণালীৰ কথা বাৰু এইটো বিষয়ে আমি কম কিন্তু এতিয়া মাক বাপেকে যিটো গম পালে ইয়াৰ আৰু দুটামান কথা আছে যে বিসংগতি যিটো হয় সেইবিলাক কিছুমান বিসংগতি পূৰ্ণাংগ বিসংগতি কিছুমান অৰ্ধ পূৰ্ণাংগতি হয় মানে ইয়াৰ অৰ্থটো কি আমাৰ দুটা শব্দ ইউজ কৰোঁ কনজেনিটেল ডিছলোকেশ্যন অফ হিপ মানে জন্মগত উৰুটো বাহিৰত পৰি থকা ডিছলোকেশ্যন জইন ওলাই অহা আচ্ছা আৰু এটা হৈছে DDS বুলি কোৱা হয় DDS মানে ডেভেলপমেণ্টেল ডিছপ্লেচিয়া তাৰমানে এইবিলাকত অকণ ডিফেক্ট আছে যিটো পূৰ্ণাংগ অৱস্থাত নহয় আৰু জইনটো এতিয়াও হয়তো ওলাই যোৱা নাই আচ্ছা এতিয়া আমি বহুত যিবিলাক দেখিবলৈ পাওঁ কাৰেক্ট এইটোকে ক'ব বিচাৰিছোঁ যে এই জইনটো কেতিয়াবা কি হয় অকণমান বাহিৰ ফালে থাকে কিন্তু পূৰ্ণাংগ হিচাপে নহয় একেবাৰে এৰাই অহা নাই পূৰ্ণাংগ যেতিয়া এইটো ওলাই এনেকৈ যাবগৈ আমি তাক কনজেনিটেল ডিছলোকেশ্যন অফ হিপ বুলি কওঁ আচল সমস্যা তেতিয়া সৃষ্টি হয়
কিন্তু এই শিশুবিলাককো কেতিয়াবা অবজাৰভেশ্যন কৰিবলগীয়া হয় কেতিয়াবা ইহঁতে এইটো হয়তো পিছলৈ অকণমান সমস্যাৰ সৃষ্টি কৰিব পাৰে সেইকাৰণে এইটো এটা আমি গ্ৰেডিং হিচাপে যদি ধৰোঁ প্ৰথমতে এতিয়া আমি DDSৰ এটা গ্ৰেডিং মানে ইয়াত অকণমান ডিফেক্ট আছে কিন্তু ই পূৰ্ণাংগ অৱস্থাত পোৱাগে নাই যে ই একেবাৰে ওলাই থাকিব আমি বহুতবিলাক যিবিলাক আমি ক্ৰিজটো বেছি হোৱাৰ কথা ক'লোঁ বা আঁঠুটো তল ওপৰৰ কথা ক'লোঁ বা ভৰিটো চুটি দীঘল হ'ব সেইটো সম্ভৱ হ'ব যেতিয়া ই ওলাই পেলাই বাহিৰত পৰি থাকিব এইটো ডিছলোকেশ্যন তেতিয়া আমি এইবিলাক কথা শুনো কিন্তু এই বস্তুটো যদি অলপ মাইনৰ ডিফেক্ট থাকে যিটোত এনেকুৱা ধৰণৰ লক্ষণবিলাক দেখা নাযায় তাক আমি DDS বুলি কওঁ আৰু সেইবিলাকক সাধাৰণতে আল্ট্ৰাছাউণ্ড কৰি পেলাই ডিফেক্টটো দেখা যায় গতিকে আজিকালি যিহেতু শিশুবিলাক ইনষ্টিটিউশ্যনত জন্ম লাভ কৰে তেওঁলোকক কেতিয়াবা বহুত আল্ট্ৰাছাউণ্ড কৰি চোৱা হয় তেতিয়াহ'লে আমি কিছুমান ডিফেক্ট আগতীয়াকৈ গম পাওঁ যে য'ত জইণ্টটোৰ যিমান কাপ থাকিব লাগে ইয়াৰ সমস্যাটো মূলগত কথা হ'ল এই কাপটোৰ ওপৰত কাপটো কেতিয়াবা যিমান ডেপ্থ থাকিব লাগে তাতকৈ অকণমান কম থাকে কেতিয়াবা অকণমান চিধা নিচিনা থাকে মানে চেলো সেইকাৰণে চেলোনেছ আপুনি মানে কাপটো যিমান থাকিব লাগে সিমান বলটো ঠিকে থাকে কিন্তু এই কাপতে সাধাৰণতে ঠিক হয় এই কাপটো কেতিয়াবা তাতে থাকে অধিকাংশ সময়ত মানে কাপত থাকে এই কাপটো কেতিয়াবা যিটো গাঁতটো থাকে নহয় গাঁতটো কেতিয়াবা মানে চেলো পাতল হয় মানে ডেপ্থটো কম সেই গতিকে জইণ্টটো অকণমান ওলাওকৈ থাকে কিন্তু পূৰ্ণাংগ অৱস্থা ওলাই নাযায় আৰু কিছুমান ক্ষেত্ৰত পূৰ্ণাংগ হিচাপে ওলাই আহে সেইটোক আমি কনজেনেৰেল ডিছলোকেশ্যন বুলি কওঁ আজি আমি সেইটো বিষয়ে কথা পাতিছোঁ যিটো কনজেনেৰেল ডিছলোকেশ্যনত দি হিপ হয় আৰু তাৰ লক্ষণবিলাক হ'ল সেইবিলাক সাধাৰণতে অকণমান যদিও বস্তুটো পটককৈ ধৰা নপৰে কিন্তু যদি ভালকৈ লক্ষণ কৰা যায় তেতিয়াহ'লে সাধাৰণতে ভৰিটো অকণমান চুটি থাকিব অকণমান লক্ষ্য কৰিব লাগিব অকণমান কথাত মিছা নহয় অকণমান সত্য কথা হয় 2 নম্বৰতে ক্ৰিজবিলাক অকণমান বেছিকৈ থাকিব আৰু যদি ভৰিটো ভাঙি পেলাই আমি চাওঁ আঁঠুৰকেইটা সমান্তৰাল নাথাকিব এটা তলত থাকিব এটা ওপৰত থাকিব এইখিনিয়ে অকণমান কিবা এটা বুজায় নৱজাত শিশু এটিৰ এই বিসংগতি ধৰা পেলোৱাৰ এইটো একেবাৰে দৰকাৰী উপায় আৰু এইটো চিকিৎসালয় আহিলে তাৰ আমাৰ টেষ্ট আছে কিছুমান যেতিয়া আমাৰ চিকিৎসালয়ে আমি কেতিয়াবা আল্ট্ৰাছাউণ্ড কৰি চালোঁ বহু সময়ত এক্সৰে কৰাৰ আগতে আমি আল্ট্ৰাছাউণ্ড কৰি চাওঁ কেলেনো এইবিলাক শিশু মানে হাড়বিলাক পূৰ্ণাংগ অৱস্থাত পোৱা যায় বহু সময়ত এইটো কাৰ্টিলেজ থাকে কাৰ্টিলেজ মানে কোমল অংগৰ নিচিনা সেইবিলাকে পিছলৈ ৰূপান্তৰিত হৈ পেলাই অচিফিকেশ্যনৰ প্ৰচেছৰ মাজেদি গৈ বোনলৈ কনভাৰ্ট হয় মানে বোন হয়গৈ কিন্তু পহিলা অৱস্থাত যিখিনি কাৰ্টিলেজ থাকে তাত এক্সৰেত বৰকৈ ধৰা নপৰে সেইকাৰণে আল্ট্ৰাছাউণ্ডে এতিয়া বেছি সোনকালে হয় এতিয়া অৱশ্যে এইটো কথাও ঠিক যে এক্সৰেখন আমি কৰোঁ কৰি পেলাই তাক বিশ্লেষণ কৰিলে তাক কিছুমান আমি বস্তু দেখিবলৈ পাওঁ এতিয়া এই শিশুটো মাক বাপেকে এইটো ধৰা পেলালে যি পালে এতিয়া আমাৰ তালৈ আহিলে আমি কি কৰোঁ যেতিয়া ধৰা পৰিব মই সেইটোকে সুধিবলৈ গৈছিলোঁ যে মাতৃগৰাকী বা পিতৃগৰাকীয়ে যেতিয়া গম পালে যে নৱজাত শিশুটি তেওঁলোকৰ শাৰীৰিক বিসংগতি আছে স্বীকাৰ হৈছে শাৰীৰিক বিসংগতি এটা আছে যেতিয়া তেওঁলোকে ধৰা পেলালে যে ধৰা পেলোৱাৰ লগালগ চিকিৎসা আৰম্ভ কৰিবলৈ চিকিৎসকৰ ওচৰলৈ যাব লাগিব নে তেওঁলোক ৰ'ব লাগিব না এইটো কথা ঠিক ইয়ানে কথাটো সত্য যে এইবিলাকতো যদি আমি চিকিৎসা অলপ সোনকালে দিওঁ তাৰ ফলাফলবিলাক ভাল থাকে আৰম্ভণিতে কৰিলে ভাল যিমানে দেৰি কৰা যায় সিমানে সমস্যাবিলাক বাঢ়ি গৈ থাকে এতিয়া বলটো যদি বাহিৰত পৰি থাকে মানে বলটো যিটো কথা ক'লোঁ তেতিয়াহ'লে ইয়াৰ শ্বেপটো অলপ বেলেগ হ'ব ধৰে এক নম্বৰ কথা আৰু কাপটো যিটো আছে কাপোৰটো বেলেগ বেলেগ মাংস পেশী আহি পেলাই সোমাই থাকে গতিকে এইটো যদি পহিলাতে আমি আগৰ জেগাতে সংস্থাপন কৰিব নোৱাৰোঁ তেতিয়াহ'লে সমস্যাটো বাঢ়ি গৈ থাকিলে তেতিয়া অপাৰেশ্যনৰ প্ৰয়োজনটো বাঢ়ি গৈ থাকে ছাৰ চিকিৎসা পদ্ধতিটো সেই একদম নৱজাতক শিশুটোৰ সেই জন্মৰ পাছৰ পৰাই আৰম্ভ কৰিব লাগিব এয়া কথাটো সত্য যে এই শিশুবিলাক বাঢ়ি গৈ থাকে আৰু এইটো কাপলিং যদি ইটোৰ লগত সিটো যদি মিলি নাথাকে তাহাঁতৰ যিটো বাঢ়ি অহা বিসংগতি থাকিব বিসংগতিটো বাঢ়ি গৈ থাকিব যদি যিমান বস্তুটো জেগাত আনি দিয়া নহয় সিমানে সমস্যাটো বাঢ়ি গৈ থাকিব সেইকাৰণে আমাৰ গোটেই চিকিৎসা পদ্ধতিৰ উদ্দেশ্যটো হ'ল যে বলটো যিমান পাৰা সোনকালে আনি আগৰ জেগাত সংস্থাপন কৰা আৰু এনেকৈ বাঢ়িবলৈ দিয়া
তাৰ কাৰণে প্ৰয়োজন হ'লে বা অপাৰেশ্যন কৰা বেলেগ কথা আদাৰৱাইজ বেলেগ প্ৰচিডিউৰ আছে যিটোৰ পৰা গোটেই প্ৰিন্সিপলটো যে আমি কাপটোৰ ভিতৰত বলটো সোমাই ৰাখা আৰু হিয়াতে তাক ডাঙৰ হ'বলৈ যাওঁ বাঢ়িবলৈ যাওঁ নহ'লে এই বস্তুটো যদি বাহিৰে বাহিৰে থাকে তাহাঁতৰ দুটাৰে চেপ বেলেগ বেলেগ হৈ যায় আৰু সমস্যাবিলাক বাঢ়ি গোটেই মূলগত কথাটো হ'ল সেইটো চিকিৎসা পদ্ধতিবোৰ কেনেকুৱা ধৰণৰ কাৰেক্ট এতিয়া মই কৈছোঁ যিবিলাক ল'ৰা ছোৱালী সোনকালে আহে তেওঁলোকৰ চিকিৎসা দিয়াটো অলপ সহজ হয় যিমানেই দেৰি হৈ আহে তেওঁলোকৰ সমস্যাবিলাক বাঢ়ি গৈ থাকে আৰু যিমানেই দেৰি হয় সিমানেই তেওঁলোক অপাৰেশ্যন ঘৰৰ ফালে গৈছে বুলি ভাবক দেৰিকৈ অহাবিলাক অপাৰেশ্যনৰ ঘৰৰ ফালে গৈ থাকে আৰু সোনকালে অহাবিলাকৰ অপাৰেশ্যন থাকে ইয়াৰ মূলগত প্ৰিন্সিপল যিটো আপুনি কৈছে আমাৰ উদ্দেশ্যটো কি যে বলটোৰ ভিতৰত এইটো সোমাই আহা তাক জেগাত ৰাখা আৰু তাক ডাঙৰ হ'বলৈ দিয়া এইটোৱে গোটেই সাৰমৰ্ম গোটেই চিকিৎসা পদ্ধতি সেইকাৰণে আমি কিছুমান পদ্ধতি অৱলম্বন কৰি আমি কেতিয়াবা এক্সৰে কৰি চাওঁ এক্সৰে কৰিলে তাক আমি চাওঁ যে এই বলটো কোনটো জেগাত প্ৰথমতে যদিও এক্সৰেখনত হাড়বিলাকক ইমান পৰিষ্কাৰকৈ দেখা নাযায় কেলেনো এইটো অৱস্থাত তেওঁলোকৰ কাৰ্টিলেজবিলাক থাকে হাড়বিলাক খুব কমেই থাকে আমি কিছুমান অংক কৰোঁ এইবিলাক কিছুমান লাইন দেখাইছোঁ এইচ লাইন কওঁ পি লাইন কওঁ আছে ইয়াৰ মূলগত যে আমাৰ হেডটো কোনটো জেগাত কোনটো কোৱাড্ৰেংগুলত সোমাই আছে তাৰ ওপৰতে আমি বিশ্লেষণ কৰোঁ এইটো আমাৰ পদ্ধতি কিন্তু এনেই দেখাবৰ কাৰণে কৈছোঁ যে আমি তেওঁলোকক আল্ট্ৰাচাউণ্ড কৰিলোঁ আল্ট্ৰাচাউণ্ডতো আমি কথাকেইটা বিশ্লেষণ কৰিলোঁ তাৰপিছত আমি এক্সৰে কৰিব দিলোঁ এক্সৰেটো আমি তেনেকৈ বিশ্লেষণ কৰোঁ যে ইয়াৰ হেডটো কোনটো জেগাত আছে জেগাত আছে নে নাই সেইবিলাক আমাৰ পদ্ধতি এইটো নৰ্মেল অৱস্থাত হ'ল কিন্তু এনেই যেতিয়া ডাঙৰ হৈ আহে হাড়বিলাক অকণমান হৈ যায়হে তেতিয়া আমি এখন এক্সৰে কৰিলে পটককৈ পৰিণত হ'ব এইটো বলটো এইটো হ'ল কাপটো এইবিলাক এতিয়া শিশুটো ডাঙৰ হোৱা নাই কাৰণে তেওঁলোকৰ এনেকুৱা ফাক দেখা যায় কিন্তু ইয়াত বলটো কাপৰ মাজত সোমাই আছে এইটোত কিন্তু সি ওলাই ফুৰি আছে এইটো এক্সৰেখনত ধৰা পৰি যায় শিশুৰ যিবিলাকৰ কনজেনেল ডিছলোকেশ্যন হৈ আহে এক্সৰেখনত আমি সাধাৰণতে এইটো অৱস্থাটো নাপাওঁ এইটো অৱস্থা পাওঁ জইণ্টটো ওলাই পৰি আছে এইটো আমি এক্সৰে পৰা ধৰা পেলাব পাৰোঁ গতিকে এই পদ্ধতিটো ক্লিনিকেল টেষ্ট কিছুমান আছে আমি কিছুমান টেষ্ট কৰি চাওঁ পহিলা কেঁচুৱাটো অহাৰ লগে লগে মাক বাপেকে যিখিনি পালে আমাৰো কিছুমান টেষ্ট আছে অৰ্টলনি টেষ্ট বাৰ্লছ টেষ্ট এইবিলাক আমাৰ টেষ্ট যিবিলাকৰ দ্বাৰা আমি জইণ্টটোৰ ষ্টেবিলিটি ওলাই থকা বাহিৰত থকা এইবিলাক কথা আমি বুজি লৈ পেলাই পিছলৈ আমি ইনভেষ্টিগেশ্যন কৰোঁ আল্ট্ৰাচাউণ্ড কৰোঁ বা এক্সৰে কৰোঁ এক্সৰে কৰি বিশ্লেষণ কৰি চাওঁ নে জইণ্টটো সি নিজৰ জেগাত আছে নে নাই নে সি আধা আছে নে পূৰাকৈ আছে এই কথাবিলাক আমি এক্সৰে বিশ্লেষণ কৰোঁ আৰু বিশ্লেষণ কৰাৰ পিছত তাৰ চিকিৎসা পদ্ধতি হ'ল যে যিমান গোটেই মূলগত কথাটো হ'ল আমি কিমান সোনকালে বস্তুটো জেগালৈ আনিব পাৰোঁ সেইটোৱে হ'ল গোটেই সাৰমৰ্মটো সেই ঠাইৰ পৰা যিহেতু সি ওলাই গ'ল কাপটোৰ পৰা কাপটো ওলাই আছে তালৈ আনিবলৈ আপুনি চিকিৎসা পদ্ধতিটো যেতিয়া আপুনি আৰম্ভ কৰিব তেতিয়া অপাৰেশ্যনটো নকৰাকৈ হৈ যাব পাৰে কাৰেক্ট যদি মানে কথাটো এনেকুৱা আমি এটা কথা কৈছিলোঁ এটা হ'ল DDS মানে আচল অকণমান ডিফেক্ট আছে কিন্তু জইণ্টটো ওলাই যোৱা নাই DDS মানে জইণ্টটো অকণমান ডিফেক্ট আছে অকণমান আমি কওঁ এইবিলাক অকণমান অংক আছে আমাৰ মানে মূলগত কথাটো হ'ল কাপটো তাৰ নৰ্মেল শ্বেপতকৈ অকণমান বেয়া সি চেলো হয় আৰু টেন্ডেন্সি থাকে যে ওলাই ঠাইলৈ আকৌ আনিবলৈ আপোনালোকে কি পদ্ধতি ব্যৱহাৰ কৰে যে অপাৰেশ্যন ধৰক কৰা নাই মালিচেৰে নে কি মালিচে নহয় মাকে কৰে এই চিকিৎসাটো যিটো DDS হয় সেইটো মাকৰ হাতৰ চিকিৎসা আছে আমি যে কেঁচুৱাটো আগতে বুকুচাত লোৱা কথাটো কৈছিলোঁ এই বুকুচাটোৱে ট্ৰিটমেণ্ট এইটো ক্ষেত্ৰত একদম ইয়াৰ লক্ষণটো মই কৈ দিছোঁ শুনক এতিয়া আমি জইণ্টটো যদি আমি যিমানে এনেকৈ কৰি দিওঁ সিমানে জইণ্টটোৰ ভিতৰলৈ সোমাই আহে এতিয়া এইটো কেতিয়া পাওঁ যেতিয়া আমি ভৰিটো এনেকৈ মেলিটো কেতিয়া পাওঁ যেতিয়া মাকে যেতিয়া বুকুচাত কেঁচুৱাটো লৈ থাকে এইটোৱে হ'ল ট্ৰিটমেণ্ট সেইটো এতিয়া সেই ট্ৰিটমেণ্ট নাই এই কথাটো হৈছে ডিছলোকেশ্যনৰ ক্ষেত্ৰত নহয়
যিবিলাকো ওলাই গ'ল তেওঁলোকৰ কথা ওলাই কিন্তু এনে যিবিলাক DDSৰ কথাটো হ'ল সি যাতে ওলাই নাযাওক যিবিলাক ডিফেক্ট অলপ আছে সি ওলাই যোৱা নাই ইতিমধ্যে আছে তাতে আছে কিন্তু ই যাতে ওলাই যোৱাৰ মানে ভৱিষ্যতলৈ ওলাই যোৱাৰ মানে সমস্যা আছে মাকৰ হাতত চিকিৎসাটো আছে সম্ভাৱনাটো আছে মানে যদি কেঁচুৱাটো অকমান মেলি ৰাখে সেইকাৰণে কিছুমানে কি কৰে অভাৰসাইজ পেডিং ইউজ কৰে মানে আজিকালি যে পেড ইউজ কৰে না সেইটো যদি ডাঙৰ ইউজ কৰে তেতিয়াহ'লে ভৰিটো অলপ মানি থাকে এতিয়া গোটেই উদ্দেশ্যটো হ'ল ভৰিটো অলপ ভাঙা আৰু এনেকে ৰাখা হয় এতিয়া এই যে কামটো কৰিলো মই যে ক'লো এতিয়া ভৰিটো এনেকে ভাঙা মানে এইটো ভাঙিলো আৰু এনেকে দিলো এইটো কৰাৰ লগে লগে বস্তুটো ভিতৰত সোমাই থাকে আছে গতিকে এই কথাটো আমি আগৰ দিনত এতিয়া দেখা যায় যে ইনসিডেন্স ওয়াইজ এইটো আমাৰ এছিয়ান কান্ট্ৰিবিলাকৰ আফ্ৰিকান কান্ট্ৰিবিলাকৰ অকমান কম ইউৰোপিয়ান কান্ট্ৰিতকে ইয়াৰ কাৰণটো হ'ল যে আমাৰ বহুত বিল ল'ছলি বুকু চাত বেল থাকে বুজালাই না কেছতে তেতিয়া কি হয় মাকৰ ভৰি এনেকে থাকে আৰু সেইটো কাৰণে মানে এছিয়ান বা এইবিলাক পপুলেশ্যনৰ মাজত অকমান সংখ্যাটো ইনসিডেন্সটো কম স্যাৰ এই পদ্ধতিটো অকমান ডাঙৰ হলেহে কৰিব পাৰিব সাগে মানে কেছটো ডাঙৰ হলে কেছটো অকমান ডাঙৰ হলে আৰম্ভণিতে হেতু নোৱাৰিব সাগে আৰম্ভণি ঠিকে যেতিয়া অকমান ডাঙৰ আহে তেতিয়া মাকে সাধাৰণতে বহু সময় কেছটো পিছফালে বুকুচা লৈ ললে ই এটা ট্ৰিটমেণ্টৰ ভিতৰতে পৰে হয় এই ট্ৰিটমেণ্টটোৱে আমাক কি কৰিলে এতিয়া সৰু কালত যিটো আজিকালি কৈছে মই কৈছো না অভাৰসাইজ পেড তেতিয়া কি হয় ভৰিটো ওলাই থাকে মেল খাই থাকিলে লাগে মেল খোৱাৰ লগে লগে কি হয় তাৰ মানে এই বলটো ভিতৰলৈ সোমাই আৰু মেল খোৱাটোকে যদি আমি ৰাখো তেতিয়ালে ইয়ে চিকিৎসা পদ্ধতি গোটেই উদ্দেশ্যটো তাৰপিছত আমাৰ যেতিয়া দেৰিকে আহে বা তেওঁলোকৰ কথাটো বেলেগ কিন্তু আমি আচ্ছা আজিকালি পেলভিক হাৰ্নেছ বুলি কোৱা হয় হাৰ্নেছ মানে বেসিক্যালি কেনমান আছে বস্তু যি তোমাৰ বস্তু আমি একেটাই কথা মানে ভৰিটো অকন বেছিকে বাহিৰ উলিয়াই থকা আৰু ভাঙি থকা তেতিয়া এই ফ্লেক্স আৰু এবডাকশন এনেকা কৰিলো ফ্লেক্স এবডাকশন কোৱাৰ লগে লগে কি হয় বস্তু ভিতৰ সোমাই থাকে আৰু ভিতৰ যদি সোমাই থকা বা ডাঙৰ হৈ গৈ থাকে তো সমস্যাটো লাহে লাহে কমি গৈ থাকে কিন্তু যিবিলাক দেৰিকে আহে তেওঁলোকৰ কথাটো বেলেগ তেওঁলোকৰ কথা বেলেগ তেওঁলোকক আমি কেতিয়াবা যদি অকমান অলপ দেৰিকে আহিলে য'ত বস্তুটো সোমাই অহা নাই তেতিয়া আমি কেতিয়াবা টানি সোমোৱাই আকৌ প্লাষ্টাৰ কৰি দিওঁ সেইটো নাহিব পাৰে নাহিলে কিন্তু অপাৰেশ্যনৰ প্ৰয়োজন হয় যেতিয়া যিমানে দেৰি হৈ গৈ থাকে তেতিয়া কি হয় ইয়াৰ মাইনাছ পইণ্টটো কি হয় এই জেগাটো যে ওলাই থাকে ইয়াতে অন্যান্য মাংসপেশীবিলাক সোমাই জায়গাটো আবদ্ধ কৰি এক নম্বৰ কথা কি ফিলাপো কৰি দিব আৰু তাৰ জায়গাটো নাইকিয়া কৰি দিয়ে দুই নম্বৰ কথাটো হ'ল যে বলৰ শেপটো অকণ বেয়া হৈ যায় সি নিজৰ ফালে নিজে ডাঙৰ হৈ গৈ থাকে সাধাৰণতে ইয়াৰ ভিতৰ যেতিয়া সোমাই থাকে ইয়াৰ শেপটো মানে কন্ট্ৰোল কৰি ৰাখিব ই যেতিয়া বাহিৰত পৰি থাকে তেনে ইয়াৰ শেপটো নিজৰ ফালে নিজে লৈ থাকে আৰু ইয়াৰ ভিতৰত বেলেগ বস্তু সোমাই যায় গতিকে আমি যদিও টানিবলৈ চেষ্টা কৰো ইয়াত সোমাই ৰাখিবলৈ নিবিচাৰে কাৰণ ইয়াত অলৰেডি কিছু অন্যান্য মাংসপেশী হওক বা সফট টিস্যু হওক সি আবদ্ধ কৰি ৰাখিলে সেইকাৰণে সমস্যাটো বাঢ়ি গৈ থাকে সেইকাৰণে ইয়াৰ কথাটো কৈছে যে যিমান পাৰ সোনকালে চিকিৎসা দিয়াৰ ব্যৱস্থা কৰা আৰু গোটেই উদ্দেশ্যটো হ'ল যে ওলাই থকা বলটো কাপৰ ভিতৰলৈ সোমাই লৈ আহা আৰু তাক তেনেকে ডাঙৰ হ'বলৈ দিয়া দেৰি হৈ গ'লে তাৰ সমস্যাবিলাক বাঢ়ি গৈ থাকে হয় আৰু এই চিকিৎসা পদ্ধতি আৰু উন্নত চিকিৎসা পদ্ধতি কিবা আহিছে নেকি আছে উন্নত আৰু যিয়ে হলো গোটেই প্ৰিন্সিপলটো চিকিৎসা প্ৰিন্সিপলটো কি যে কাপটোৰ মাজত বলটো সোমাই ৰাখা আছে আজিকালি অপাৰেশ্যন টেকনিকবিলাক সলনি হৈছে এতিয়া এই যে চিকিৎসা প্ৰণালী ক'লো নহয় ইনিচিয়েলি প্ৰথম অৱস্থাত আহিলে সাধাৰণতে অপাৰেশ্যনৰ প্ৰয়োজন নহয় প্লাষ্টাৰ বা এনে ধৰণৰ যিবিলাক ডিভাইচ মই ক'লো তাৰে দ্বাৰা সমস্যাটো সমাধান হয় কিন্তু যিমানে দেৰি হৈ গৈ থাকে সিমানে অপাৰেশ্যনৰ ঘৰলৈ গৈ থাকে কেতিয়াবা অপাৰেশ্যনটো ইয়াত কৰিবলগীয়া হয় কাপটোৰ কাৰণে কাপটো শেপটো বেয়া হৈ যায় মানে কাপটো যিমান এংগুলত থাকিব লাগে সিমান নাথাকিবলৈ সি অলপ ভাৰ্টিকেল থাকে এইকাৰণে চেলো হৈ যায় চেলো হোৱাৰ কাৰণে ই ওলাই যোৱা সময়ত বাঢ়ি যায় তেতিয়া কেতিয়াবা আমি বহুত ধৰণৰ অপাৰেশ্যন আছে ইয়াতে আমি এইটো জেগাত আমি অস্ত্ৰটমি কৰিবলগীয়া হয় কাপটো মানে যাতে আকৌ শেপটো অনা হয় কেতিয়াবা অস্ত্ৰটমি ইয়াত কৰা হয় এইবিলাকৰ বহুত ধৰণৰ অপাৰেশ্যন আছে অপাৰেশ্যনবিলাকৰ গোটেইবিলাকৰ কিন্তু উদ্দেশ্য একেটাই উদ্দেশ্যটো হ'ল যে কাপটোৰ ভিতৰত বলটো সোমোৱা এতিয়া বয়স অনুযায়ী
যিমানে দেৰি হৈ গৈ থাকে সিমানে অপাৰেশ্যনৰ প্ৰয়োজনীয়তা বাঢ়ি গৈ থাকে প্ৰয়োজনীয়তা বাঢ়ি গৈ থাকে আৰু সেই প্ৰয়োজনীয় অপাৰেশ্যনটো অকল এই বনতে সীমাবদ্ধ নহয় কেতিয়াবা ইয়াতো কৰিবলগীয়া হয় দুই জেগাতে কেতিয়াবা এটা জেগাত চিম্পল অপাৰেশ্যন হয় কেতিয়াবা আমি দুটা অপাৰেশ্যন কৰিবলগীয়া হয় কৰিলেও উদ্দেশ্যটো কিন্তু একেটাই যে তুমি কিবা কৰি হ'লেও এইটো আগৰ জেগালৈ আনা একেবাৰে যদি যিবিলাক বহুত দেৰিকৈ আহে বহুত ডাঙৰ হৈ আহিলে তেতিয়াহ'লে আমি পেলভিক ছাপোৰ্ট অষ্ট'টমি বেলেগ এটা কাম ইয়াতে কৰা হয় যিটো ইয়াত সোমোৱাই দিয়া কথাটো ভবা নহয় যাতে তেওঁ খোজকাঢ়ি থাকিব পাৰে যদিও কষ্ট হয় তথাপিতো তেওঁ যাতে খোজ কঢ়াটো অকণমান উন্নত হয় তাৰ কাৰণে পেলভিক ছাপোৰ্ট অষ্ট'টমি বুলি বেলেগ ছাপোৰ্ট অষ্ট'টমি সেইটো কৰা হয় গোটেইবিলাকৰ উদ্দেশ্যটো হ'ল সেইটো যে এওঁ গোটেই আমাৰ আলোচনাৰ বিষয়বস্তুটো হ'ল যে এওঁলোকক যদি আমি সোনকালে লক্ষণবিলাক আমি উপলব্ধি কৰিব পাৰোঁ আৰু যদি সোনকালে ডায়েগন'চিছ তেতিয়াহ'লে চিকিৎসাটো যদি সোনকালে আৰম্ভ কৰা হয় তেতিয়াহ'লে বহু সময়ত অপাৰেশ্যনৰ পৰা আঁতৰি থাকিব পাৰি যিমানে দেৰি হৈ যায় সমস্যাটো সিমানে বাঢ়ি গৈ থাকে তেতিয়া অকল অপাৰেশ্যনটো এটাতে নহয় কেতিয়াবা দুটা কেতিয়াবা আৰু যিটো উদ্দেশ্য অপাৰেশ্যন কৰা যায় সেইটো সম্ভৱ নহয় বেলেগ অপাৰেশ্যন কৰিবলগীয়া হয় মানে কৈছোঁ যে যিবিলাক বহুত দেৰিকৈ আহিলে মানে 10 বছৰ 15 বছৰ 20 বছৰ হৈ গ'ল তেওঁলোকে তেনেকৈ থাকি গ'ল আৰু এতিয়া আহিছে তেতিয়াহ'লে এই বস্তুটো আৰু সম্ভৱ হৈ নুঠে তেতিয়াহ'লে আমি পেলভিক ছাপোৰ্ট অষ্ট'টমি বুলি বেলেগ এটা অপাৰেশ্যন কৰা হয় তলত যাতে তেওঁ ছাপোৰ্টটো পাই থাকে চলিব পাৰে কিন্তু জইণ্টৰ ইমান মুভমেণ্টবিলাক আৰু নাপায় গতিকে তেনেধৰণৰ চলিব পাৰিব কিন্তু এই গোটেইবিলাকৰ ডিপেণ্ড কৰে তেওঁ বয়স অনুযায়ী আৰু তেওঁলোকৰ সমস্যাৰ ওপৰত বিশ্লেষণ কৰি পেলাই চিকিৎসাটো দিয়া হয় এখন ভৰিতে হয় নে ঠিকেই কৈছে সাধাৰণতে দুটা ভৰিত অকণমান কমে ৱেটলিং গেট আমি ভাবোঁ যে কিছুমান ল'ৰা ছোৱালী মাইকী মানে দেখিব যে ভৰিকেইটা আমি পাতি হাঁহৰ নিচিনাকৈ যায় মানে এনেকৈ যায় সেইবিলাকৰ বাইলেটাৰেল CDS জন্মতে আছিলে তেওঁলোকে তেনেকৈ চলি গ'ল কিন্তু কেতিয়াবা বহুত সময়ত আমি এটা ভৰিত দেখোঁ বাওঁফালতো বেছিকৈ দেখা যায় কিন্তু দুইফালে হ'ব পাৰে জন্মগত দুইফালে হ'ব বাইলেটাৰেল CDS হ'ব পাৰে হয় গতিকে দুইফালে হোৱাটো অসম্ভৱ নহয় আমাৰ সময়ো কমি আহিছে যিহেতু সময় হৈ আহিছে সৰুকৈ দুটামান প্ৰশ্ন সুধিম যে এই ইয়াৰ চিকিৎসা পদ্ধতি আপুনি ইতিমধ্যে জনালে কিমানজন শিশুৰ ভিতৰত এই বিসংগতিটো দেখা যায় আমি দেখিবলৈ পাওঁ যে 1000 ল'ৰা ছোৱালীৰ মাজত প্ৰায় দুজনৰ ক্ষেত্ৰত এইটো দেখিবলৈ পোৱা যায় দুজন আৰু দেখা যায় যে ইউৰোপীয়ান কাণ্ট্ৰিত অকণমান সংখ্যাটো বেছি কিন্তু আমাৰ এইফালৰ অকণমান সংখ্যাটো কম যিহেতু আমাৰ কালচাৰটো অকণমান এনেকুৱা ধৰণৰ যে আমি ভৰিটো মিলি পেলাই খোজকাঢ়ি এইটো এটা প্লাছ পইণ্ট হয় আৰু সেইটো কাৰণে বোধ কৰোঁ আমাৰ অকণমান ইনচিডেঞ্চটো কম আৰু তাহাঁতৰ ফালে বেছি কিন্তু এনে 1000 শিশুৰ মাজত অলমোষ্ট এটা বা দুটা ল'ৰা ছোৱালী দেখিবলৈ পোৱা যায় ছাৰ সচেতনতাৰটো প্ৰয়োজন আছে সচেতনতাটো এইকাৰণে প্ৰয়োজন আছে যে এইটো যদি আমি সোনকালে চিকিৎসা দিব পাৰোঁ বহুত সময়ত অপাৰেশ্যনৰ পৰা বাচি থাকি আমি সোনকালে শিশুটো নৰ্মেল অৱস্থাত আনিব পাৰোঁ যিমানে দেৰি হৈ যায় সিমানে অপাৰেশ্যনৰ প্ৰয়োজনীয়তাটো বাঢ়ি যায় সেইটো উদ্দেশ্য হয় ছাৰ আজি আপুনি আমাক বহু কথা এই বিষয়ে জনালে আজি আমি আমাৰ এই অনুষ্ঠানটিত আলোচনা কৰিলোঁ শিশুৰ জন্মগত উৰুৰ বিসংগতি যিটো বিষয়ে অতিকৈ গুৰুত্বপূৰ্ণ কিন্তু আলোচনা একেবাৰে কম সেয়েহে আজি আমি ছাৰক ইয়ালৈ মাতি আনিছিলোঁ আৰু এই বিষয়ে আমি আলোচনা কৰিলোঁ ছাৰে ইতিমধ্যে আমাক এই বিষয়ে বহু কথা জনালে আৰু সচেতনতাৰ আমাৰ যে অভাৱ সচেতন হ'ব লাগিব আমি এটি নৱজাত শিশু এই বিসংগতিৰ শিকাৰ হ'লে কিদৰে আমি যতন ল'ব লাগিব এই বিষয়ে ছাৰে আমাক জনালে আৰু এই বিষয়ে আজি আমাৰ আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ অস্থিৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ বিপুল বৰঠাকুৰদেৱ ছাৰ আপোনাক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এই বিষয়ে আমাক আজি বহু কথা জনালে আমি উপকৃত হ'লোঁ আৰু দৰ্শকসকলো এই সম্পৰ্কে নিশ্চয় বহু কথা জানিলে আৰু উপকৃত হ'ল পুনৰবাৰ আমাৰ এই অনুষ্ঠানত আমি লগ পোৱাৰ আমি আশা ৰাখিলোঁ আৰু অন্যান্য নতুন নতুন বিষয় আমি আলোচনা কৰিম আপোনাৰ সৈতে আজিলৈ সময় হৈ অহাত আপোনাৰ পৰা আমি বিদায় ল'ব লাগিব আপোনালৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ নমস্কাৰ